ইফালে উজনিৰ বানত ক্ষতিগ্ৰস্তলৈ ৰাইজৰ সহায়ৰ হাত বাইহাটাত বানাক্ৰান্তক সহায়ৰ বাবে ওলাই আহিল শিল্পীসকল। মানুহে মানুহৰ বাবে শ্লোগানেৰে বানাক্ৰান্তক সহায়ৰ প্ৰয়াস কৰা হৈছে আৰু নিশালৈকে গীত গাই ৰাইজক সহায়ৰ আহ্বান জনোৱা হৈছে। ধাৰাবাহিক 3 দিন গীত পৰিৱেশন কৰি সাহায্য সংগ্ৰহ কৰা হৈছে আৰু 1 আগষ্টত বানাক্ৰান্তলৈ সাহায্য আগবঢ়াব এতিয়া শিল্পীসকলে। যিখিনি সংগীতৰ লগত জড়িত শিল্পীসকল আহি জুবিনদাৰ ওচৰত বহিছোঁ একেলগে আৰু জুবিনদাৰ গীত পৰিৱেশন কৰি আমি ৰাইজৰ পৰা যি পাৰোঁ আমি সাহায্য বিচাৰিছোঁ। গতিকে সকলোৱে জানে যিহেতু আমাৰ উজনি অসমত গোটেই বানাক্ৰান্ত লোক আক্ৰান্ত হৈ আছে, গতিকে তেওঁলোকৰ সাহায্য বিচাৰি তেওঁলোকৰ বাবে আমি সহায় কৰিবৰ বাবে আমি সাহায্য বিচাৰিছোঁ। আজি জুবিনদাৰ ওচৰত বহিছোঁ। সকলোৱে গমে পায় অসমত এতিয়া বানপানী বহুত বেছি হৈ আছে। উজনি অসমখনটো গোটেইখিনি বহুত প্ৰব্লেমত ভুগি আছে আৰু মই ৰিচেণ্টলি গৈ আহিলোঁ, তাত যিখিনি পাৰোঁ হেল্প কৰি আহিলোঁ আৰু লগতে আমাৰ বাইহাটা চাৰিআলি যিখিনি আমাৰ শিল্পী আছে, বন্ধু আছে, আমি এটা সহায়ৰ কাৰণে জুবিনদাৰ ওচৰত আমি বহিছোঁ। আজি গান গাইছোঁ, সকলো মানুহ আহিছে সহায় কৰিছে, কাৰণ জুবিনদাও জীয়াই থকা সময়ত মানুহক সহায় কৰিছিল। অসমখনত এটা বস্তু জনাই থৈ গৈছিল যে মানুহে মানুহৰ বাবে, আমি সেইটো ৰক্ষা কৰি এনেকৈ গোটেইখিনি ওলাই আহিছোঁ। বহুতখিনি মানুহে সহায়ো কৰিছে আৰু আমি অহাকালিও কৰিম, মানে এনেকৈ কৰি যাম। 1 তাৰিখে আমি যাম, শিৱসাগৰলৈ যাম। ইফালে উজনিৰ বানত ক্ষতিগ্ৰস্তলৈ ৰাইজৰ সহায়ৰ হাত বাইহাটাত বানাক্ৰান্তক সহায়ৰ বাবে ওলাই আহিল শিল্পীসকল। মানুহে মানুহৰ বাবে শ্লোগানেৰে বানাক্ৰান্তক সহায়ৰ প্ৰয়াস কৰা হৈছে আৰু নিশালৈকে গীত গাই ৰাইজক সহায়ৰ আহ্বান জনোৱা হৈছে। ধাৰাবাহিক 3 দিন গীত পৰিৱেশন কৰি সাহায্য সংগ্ৰহ কৰা হৈছে আৰু 1 আগষ্টত বানাক্ৰান্তলৈ সাহায্য আগবঢ়াব এতিয়া শিল্পীসকলে। যিখিনি সংগীতৰ লগত জড়িত শিল্পীসকল আহি জুবিনদাৰ ওচৰত বহিছোঁ একেলগে আৰু জুবিনদাৰ গীত পৰিৱেশন কৰি আমি ৰাইজৰ পৰা যি পাৰোঁ আমি সাহায্য বিচাৰিছোঁ। গতিকে সকলোৱে জানে যিহেতু আমাৰ উজনি অসমত গোটেই বানাক্ৰান্ত লোক আক্ৰান্ত হৈ আছে, গতিকে তেওঁলোকৰ সাহায্য বিচাৰি তেওঁলোকৰ বাবে আমি সহায় কৰিবৰ বাবে আমি সাহায্য বিচাৰিছোঁ। আজি জুবিনদাৰ ওচৰত বহিছোঁ। সকলোৱে গমে পায় অসমত এতিয়া বানপানী বহুত বেছি হৈ আছে। উজনি অসমখনটো গোটেইখিনি বহুত প্ৰব্লেমত ভুগি আছে আৰু মই ৰিচেণ্টলি গৈ আহিলোঁ, তাত যিখিনি পাৰোঁ হেল্প কৰি আহিলোঁ আৰু লগতে আমাৰ বাইহাটা চাৰিআলি যিখিনি আমাৰ শিল্পী আছে, বন্ধু আছে, আমি এটা সহায়ৰ কাৰণে জুবিনদাৰ ওচৰত আমি বহিছোঁ। আজি গান গাইছোঁ, সকলো মানুহ আহিছে সহায় কৰিছে, কাৰণ জুবিনদাও জীয়াই থকা সময়ত মানুহক সহায় কৰিছিল। অসমখনত এটা বস্তু জনাই থৈ গৈছিল যে মানুহে মানুহৰ বাবে, আমি সেইটো ৰক্ষা কৰি এনেকৈ গোটেইখিনি ওলাই আহিছোঁ। বহুতখিনি মানুহে সহায়ো কৰিছে আৰু আমি অহাকালিও কৰিম, মানে এনেকৈ কৰি যাম। 1 তাৰিখে আমি যাম, শিৱসাগৰলৈ যাম।